হেড টিচাৰ প্ৰিন্সিপাল আৰু CRCCৰ কাৰণে আজি মোৰ এই ভিডিঅ' ইয়াতে আপডেশ্যন অফ মোবাইল নম্বৰ অফ হেড টিচাৰ ইন শিক্ষা সেতু MD অফিচৰ পৰা এটা লেটাৰ আহিছে। এই লেটাৰত মেনশ্যন কৰা আছে যে মোবাইল নম্বৰ হেড টিচাৰৰ আপডেশ্যন কৰিব লাগিব শিক্ষা সেতু লৈ। তো ইয়াতে কি লিখা আছে তাৰ কাৰণে ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰক অৰ্ডাৰ দিবলৈ কৈছে। মই থুলমূলকৈ লেটাৰৰ বিষয়ে অলপমান কৈ দিওঁ। উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ ইট ইজ ইনফৰ্ম ইউ that in many cases the mobile number of head teacher and alternate mobile number is found incorrect. তো এইটো কিয় কৰিব লগা হৈছে যে বহুত ক্ষেত্ৰত হেড টিচাৰ আৰু অল্টাৰনেট মোবাইল নম্বৰ যেটো দিয়া আছে এটো ইনকাৰেক্ট ডিউ টু হুইচ দ্য কল চেণ্টাৰ ইজ নট এবল টু কণ্টেক্ট দ্য হেড টিচাৰ আৰু তাৰ কাৰণে কল চেণ্টাৰে হেড টিচাৰক কণ্টেক্ট কৰিব নোৱাৰে। হেন্স ইট ইজ ডিচাইডেড টু ভেৰিফাই দ্য মোবাইল নম্বৰ অফ হেড টিচাৰ ইনক্লুডিং দ্য অল্টাৰনেটিভ মোবাইল নম্বৰ এগেইনষ্ট ইচ স্কুল প্ৰভাইডেড ইন দ্য শিক্ষা সেতু বাই CRCC। সেইকাৰণে এতিয়া ডিচিশ্যন লোৱা গৈছে যে হেড টিচাৰৰ মোবাইল নম্বৰ আৰু অল্টাৰনেটিভ মোবাইল নম্বৰ যেটো শিক্ষা সেতু দিয়া গৈছে সেইটো ভেৰিফাই কৰা হ'ব। আৰু তাৰ কাৰণে কি কৰা হ'ব 2 মে 2024 পৰা 7 মে 2024 লৈ এটা ড্ৰাইভ চলোৱা হ'ব। আৰু ফৰ দিছ এডিট অপশ্যন অফ শিক্ষা সেতু হেজ বিন এক্টিভেটেড। আৰু তাৰ কাৰণে কি কৰিছে শিক্ষা সেতুত এডিট অপশ্যনটো এক্টিভেট কৰি দিছে। এতিয়া all the CRCC shall visit the school within their jurisdiction for the verification of the mobile number and in case of any alteration correction shall edit the same in the Shiksha Setu portal and CRCC shall have to submit a certificate about the correctness and authenticity of the mobile number of the head teacher and alternative number of all school under his cluster. তাৰমানে CRCC এটা চাৰ্টিফিকেট দিব লাগিব ভেৰিফিকেশ্যন কৰাৰ পিছত। আৰু তাৰ কাৰণে এই কামখিনিৰ কাৰণে ইন্সপেক্টৰ অফ স্কুল মিছন ডাইৰেক্টৰ ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ তেওঁলোকক অৰ্ডাৰ ইছ্যু কৰিবলৈ ইনষ্ট্ৰাকশ্যন দিছে। আৰু এই মেটাৰটো টপ মোষ্ট আৰ্জেণ্ট বুলি প্ৰায়ৰিটি বুলি লিখিছে। আৰু ছিগনেচাৰ আছে ডক্টৰ ওম প্ৰকাশ MD SSA 30/4/2024 এই অৰ্ডাৰটো ৰিলিজ কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে যে এতিয়া CRCC সকলে আপোনালোকৰ স্কুলত যাব আৰু মোবাইল নম্বৰখিনি ভেৰিফাই কৰি পেলাই এটা চাৰ্টিফিকেট অফিচলৈ ছাবমিট কৰিব। প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰক প্ৰতিজন CRCC আৰু হেডলৈ।